জয় জয়তে সুৱদি অসমৰ সমূহ বন্ধু বান্ধৱীলৈ শ্ৰদ্ধাৰে জয়ন্ত অসমৰ ফালৰ পৰা প্ৰণাম জনালোঁ। যুদ্ধ আৰু জাতিৰ সৈনিকৰ পুতেক আমি, জাতিৰ বাবে সদায় এখোজ আগত আৰু প্ৰথমে সাজু হৈ থাকোঁ। কেতিয়া ক'ত কি হয় কোনেও নাজানে, গতিকে সৈনিকে সদায় সাজু হৈ থাকিব লাগে। আৰু মই ভাবোঁ মানুহে সৈনিক হ'বলৈ চেষ্টা কৰিব লাগে আৰু ওৱান মেন আৰ্মি হ'ব লাগে। আমি কাৰোবাৰ ওপৰত বুজাৰি নহয়, নিজৰ কৰ্ম দক্ষতাখিনি নিজেই কৰিব লাগে বুলি ভাবোঁ। ধন্যবাদেৰে জয়ন্ত অসম। ভাল লাগিলে কথাষাৰ আপোনালোকে হয়তো মোৰ জনতাৰ মাজলৈ লৈ যাব পাৰে, আৰু বেয়া লাগিলে আপোনালোকে মোৰ কথাষাৰত লাইক এটা নিদিবও পাৰে, তাত কোনো মোৰ আপত্তি নাই। মোৰ মনৰ কথাবোৰহে আপোনালোকৰ আগত বক্তব্য হিচাপে প্ৰকাশ কৰোঁ। ধন্যবাদেৰে জয় আই অসম, জননীৰ পুত্ৰ মই জয়ন্ত অসম। সকলোলৈকে সুমংগল কামনা কৰিছোঁ আৰু আপোনালোকৰ অনাগত দিনবোৰ সুন্দৰভাৱে আৰু সফলভাৱে পৰিসমাপ্তি ঘটক, তাকেই আশা ৰাখি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।